পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানে চমু চাপিছে সিমানে ব্যস্ততা বাঢ়িছে প্ৰাৰ্থীসকলৰ ভোটাৰৰ পদুলিয়ে পদুলিয়ে ঘূৰিছে ইজনৰ পাছত সিজনকৈ প্ৰাৰ্থী এখেতৰ নাম কৰ্ণ বাহাদুৰ প্ৰধান গহপুৰৰ বাকৰি দলনি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী এইগৰাকী কৰ্ণ হাতত তামোল পানৰ বটা লৈ ঘৰে ঘৰে প্ৰচাৰ চলাইছে কৰ্ণই পিছে নিৰ্বাচন হোৱাই নাই 100% পজিটিভ ৰিজাল্ট পাইছে হেনো কৰ্ণ বাহাদুৰে এইবাৰ মানে ৰাইজে মোক মনোনীত কৰিছে ৰাইজে মোক সহাৰি দিছে ৰাইজৰ কাৰণে মই মানে কামটো কৰিম বুলি ভাবিছোঁ হয় হয় ঘৰে ঘৰে গৈ চলাই আছোঁ আৰু ৰাইজে ভাল সহাৰি এটা দি আছে হয় হয় মই মানে 100% আশা মানে পজিটিভ হয় মোৰ একেদৰে পঞ্চায়ত নিৰ্বাচনত এঘৰি যুঁজিবলৈ সাজু সামগুৰি শিনিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী অঞ্জুমা বেগম নিৰ্বাচনৰ বাবে এটা গানেই বনাই দিলে অঞ্জুমাই পিছে অঞ্জুমা বেগমৰো চিধা কথা প্ৰয়োজন হলে নিজৰ স্বামীক ডিভোৰ্স দিব তথাপিও নিৰ্বাচনত টকালৈ হেনো বহি নিদিয়ে অঞ্জুমাই মই অঞ্জুমা বেগম আজি 20 বছৰৰ গতি মই এই সামগ্ৰী সমষ্টিত লাগি আছো কিন্তু অঞ্জুমা বেগম 2 লাখ কি 10 লাখ কি কিছু মানে কৈ আছে বাইদেউ আপুনি মোৰ মিষ্টাৰক আপোনাৰ মানে পলুভন দি আছে মোৰ মিষ্টাৰক মই কৈ দিছো মই ওয়াৰ্নিং দি দিছো দৰকাৰ হ'লে তোমাক ডিভোৰ্স দি দিম মই কিন্তু ৰাইজক নেবেছো চৰাইদেউৰ 11 নং হৰিদেৱ পঞ্চায়তৰ 7 নং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে এইগৰাকী সংগীতা গগৈ ৱাৰ্ডৰ প্ৰতিটো সমস্যা সমাধানৰ বাবে নিৰ্বাচনত নামিছে হেনো সংগীতা নিজে গাঁৱৰ ৰাইজৰ কাৰণে যিখিনি আশা হেই বিচাৰিছে গোটেইখিনি পুৰা কৰিম বুলি ভাবিছো আশা কৰিছো সবে ৰাইজে সহায় কৰিব বুলি হয় মুঠৰ ওপৰত নিৰ্বাচনৰ বাবে ভীষণ ব্যস্ততা শাসক বিৰোধী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰৰ চমক আৰু সংলাপেৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা চলাইছে প্ৰাৰ্থীসকলে ভিডিঅ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা